ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 9 চেপ্টাৰ 2 মেথছৰ যেটো বহুপদ চেপ্টাৰ আছে চেপ্টাৰ 2 এটোৰ অনুশীলনী 2.2 ইয়াৰ আগতে আমি আলোচনা কৰিছিলো 2.1 আৰু চেপ্টাৰ 1 আৰু ৰিভিজনৰ গোটেইকেইটা এক্সাৰসাইজ আমাৰ ইউটিউব চেনেলতে আপলোড কৰা আছে যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহলে ভিডিঅ'বোৰ চাই লবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ আৰু সকলো ধৰণৰ ইম্পৰ্টেন্ট টপিকবোৰ এইটো চেনেলতে ডিসকাশন কৰা হয় গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা সোৱা এটোৰ প্ৰথম প্ৰশ্নটো কি কৈছে 5x² - 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 হয় সো এটো একেবাৰে ইজিলি আমি কৰিব পাৰো যেটো আমাৰ বহুপদ দিয়া আছে এই বহুপদক তুমি ধৰি লোৱা let px = এটো 5x - 4x² + 3 ঠিক আছে এতিয়া তোমাৰ সা এতে x ৰ ভ্যালু কিমান দিয়া আছে 0 তেটো ইয়াতে নেকে লিখিবা x = 0 এটো বহুৱাই পাও কি পাম আমি সবাই ইয়াতে তো p0 মানে তুমি x ৰ ঠাইত কি বহালা 0 বহালা তো 0 বহালে কি পাবা ইয়াতে সা 5 * কি 0 - 4 * 0² + 3 এতিয়া 5 * 0 মানে কি 0 মাইনাস এটো তোমার 0² মানে 0 তো 0 * 4 মানে 0 আর প্লাস কি আছে 3 আছে তো 0 - 0 0 + 3 এটোর ভ্যালু কিমান আহিল 3 আহিল এইটো আমাৰ आंसर হল বুজি পালানে সিমিলারলি যেটো তোমার কোশ্চেন নাম্বার 2 আছে এটো তো তুমি এটো ধৰি লোৱা এটো লেট আমি কি ধৰিলাম এটো যেটো বহুপদ দিয়া আছে হেটোক আমি px বুলি ধৰিলাম 5x - 4x² + 3 এতিয়া x = -1 বহুৱাই পাও এতে -1 বহুৱাই দিবা -1 বহুৱাই পাও কি পাম আমি p - 1 = 5 * -1 - 4 * -1² + 3 এতিয়া সোৱা এতে 5 আছে আৰু -1 আছে তো প্লাস মাইনাস মাইনাস হ'ব 5 * 1 মানে 5 হল এতে সোৱা মাইনাস এতে তোমাৰ 1 স্কয়ার কৰিলে -1 টো স্কয়ার কৰিলে প্লাস হৈ যাব আৰু ইফালে আছে -4 আছে তো 4 * 1 কিমান আহিব 4 এটো প্লাস কি আহিব 3 আহিব এতিয়া -5 আৰু -4 কিমান হয় -9 হয় এটো +3 তার মানে এটো 3 - কি হল 9 হল মানে বদমাস রুল মতে তোমার পজিটিভবোৰ আগত লিখিব লাগে আৰু নেগেটিভবোৰ হুফালে ৰাখিব লাগে তো 3 ৰ পৰা যদি 9 যায় তেতিয়া হলে কিমান থাকে -6 থাকে এটো আমাৰ आंसर বুজি পালানে একেবাৰে সহজ ভাষাত তোমালোকক বুজাবলৈ মই ট্ৰাই কৰিছো সিমিলারলি এটো তুমি ধৰি লোৱা let px = এটো 5x - 4x² + 3 তো এতিয়া তুমি x ৰ ভ্যালু কিমান বহাই দিবা 2 বহাই দিবা 2 বহুৱাই পাও কি পাম আমি এতে তুমি বহাই দিয়া p2 = 5 * 2 - 4 * 2² + 3 এতিয়া 5 * 2 কিমান হল 10 হল এতিয়া 2 * 2 = 4 মানে 2² মানে কি 2² মানে 2 × 2 মানে 2 * 2 = 4 আৰু 4 * 4 = 16 আৰু ইফালে আছে +3 এতিয়া সোৱা আগতে প্লাস কৰিম তাৰ পিছতে মাইনাস কৰিম বদমাস রুল মতে বদমাস মানে BOD MAS B মানে ব্র্যাকেট O মানে অফ ব্র্যাকেট D মানে ডিভিজন M মানে মাল্টিপ্লিকেশন A মানে এডিশন S মানে সাবট্রাকশন মানে বিয়োগ তো এটো 10 আৰু 3 প্লাস কৰিলে আহিব 13 এটো মাইনাস কিমান আছে 16 আছে তো 13 ৰ পৰা 16 গলে কিমান থাকিব -3 এটো আমাৰ आंसर বুজি পালানে 2 নম্বৰ প্ৰশ্নটোত চা 2 নম্বৰ কোশ্চনত কি কৈছে এতে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 ৰ মান নিৰ্ণয় কৰা এটা আমাৰ বহুপদটো দিয়াই আছে py = y² - y + 1 তো এতে ফার্স্ট টাইম আমি কি বহাম 0 বহাম
তো ইয়াতে তুমি কি কৰা p0 বহুৱা মানে য'ত য'ত y আছে তাতে আমি 0 বহাই দিম মানে এটো 0 স্কয়ার -0 + 1 এটা 0 স্কয়ার মানে 0 আর 0 মানে তো 0 ই হয় তো 0 এর পৰা 0 গলে 0 থাকে আর +1 তো এটোৰ आंसर आহি গল তাৰ পিছত আছে তোমাৰ p1 এটো p1 বহাই দিয়া তো p1 যদি তুমি বহাই দিয়া এটো তোমালোকে তলে তলে লিখিবা ইফালে ঠাই নাই কাৰণে মই ইয়াতে লিখিছো p1 কিমান আহিব এটো 1 স্কয়ার -1 এটো +1 এটো 1 স্কয়ার মানে 1 হয় আর 1 তো 1 এর পৰা 1 গলে 0 আর ইয়াতে ৰৈ গল কিমান ডাইৰেক্টলি +1 তো এটা आंसर আর এটা আছে তোমাৰ p2 তো p2 বহাই দিয়া এতে যত যত y আছে তাতে 2 বহাই দিবা তো 2 স্কয়ার -2 + 1 এতে 2 স্কয়ার মানে 4 আর -2 + 1 এটা 4 এর পৰা 2 গলে 2 + 1 মানে 2 + 1 কিমান হল 3 হল এটো আমাৰ आंसर বুজি পালানে ইয়াৰে পিছত চোৱা তাৰ পিছত কোনটো প্ৰশ্ন আছে এটো 2 নম্বৰ এতে চোৱা প্ৰথমত আমি p0 ওলাম p0 তো p0 ওলাই দিয়া এটো 2 + t ঠাইত আমি 0 বহাই দিম আৰু 2 * t ঠাইত আমি 0 বহাই দিম তো t² - 0 কিউব বুজি পালানে তো এতে চোৱা 2 + 0 মানে কিমান হল 2 হল প্লাস এতে 0 স্কয়ার মানে 0 0 লগত 2 মাল্টিপ্লাই হলে 0 হৈ যাব আর মাইনাস এতে তোমার 0 কিউব আছে মানে এটো কি হ'ব 0 হ'ব তার মানে ইয়াতে আলটিমেটলি ৰৈ গল কিমান 2 এটো তাৰ পিছত p1 এর ভ্যালু লোৱা p1 বহাই দিয়া তো যত যত তোমার t আছে তাতে আমি 1 বহাম মানে 2 প্লাস এতে t আছে t ঠাইত 1 বহাম প্লাস 2 * এটো 1 স্কয়ার -1 কিউব এতে চোৱা 2 + 1 কিমান হল 3 হল প্লাস এটো 1 স্কয়ার মানে হল 1 তো 2 * 1 মানে 2 -1 কিউব মানে কি হয় 1 হয় এতে চোৱা তো এটা আহিব তোমাৰ 3 + 2 এটা আহিব 5 -1 তো 5 এর পৰা 1 গলে কিমান থাকিল 4 থাকিল এতে আমাৰ ওলাব লাগে কি হল মান তোমাৰ p2 তো ইয়াতে যত যত t আছে তাতে আমি 2 বহাই দিম তো 2 + 2 + 2 * 2 স্কয়ার -2 কিউব এতে চোৱা এতে 2 + 2 কিমান হল 4 হল প্লাস এতে তোমাৰ 2 স্কয়ার মানে 4 তো 4 * 2 = 8 -2 কিউব মানে কিমান হয় 8 হয় 2 * 2 = 4 4 * 2 = 8 বুজি পালা এটা তোমাৰ এটো লগত এটো প্লাস হ'ব আগতে তো 4 + 8 কিমান হল 12 হল -6 তো 12 এর পৰা 6 গলে কিমান থাকে 6 থাকে দ্যাটস আवर आंसर 3 নাম্বাৰটো চোৱা 3 নাম্বাৰটো কি কৈছে তো ইয়াতে ফার্স্ট টাইম আমি p0 ওলাম তো p0 = ইয়াতে যত x আছে তাতে আমি 0 বহাই দিম তো 0 কিউব মানে কিমান হয় 0 হয় তাৰ পিছত তুমি p1 বহুৱা p1 বহালে তো এটা আহিব 1 কিউব তো 1 কিউব মানে 1 হয় মানে 1 কিউব মানে কি চোৱা 1 কিউব মানে 1 * 1 * 1 তিনিটা 1 মাল্টিপ্লাই হৈ আছে তো এটোৰ ভ্যালু 1 আহিব তাৰ পিছত আছে তোমাৰ p2 মানে এটো আহিব 2 কিউব 2 কিউব মানে 2 * 2 * 2 তার মানে এটো কিমান আহিব 8 আহিব 2 * 2 = 4 4 * 2 = 8 এটো 8 আহি গল এটো হৈ গল তাৰ পিছত তুমি 4 নাম্বাৰটো চোৱা 4 নাম্বাৰত কি কৈছে এতে ফার্স্ট টাইম আমি p0 ওলাই লম p0 = এটো আছে তোমাৰ 0 - 1 আৰু ইফালে আহিব 0 + 1 এতিয়া চোৱা 0 এর পৰা -1 গলে -1 মাল্টিপ্লাই এটো 0 + 1 মানে 1 তার মানে 1 * 1 মানে কি হয় 1 হয় আর মাইনাস আছে তো এটো आंसर আহিব -1 তাৰ পিছত তুমি বহাব লাগে p1 এটো কিমান আহিব এটো আহিব তোমাৰ x এর ঠাইত তুমি 1 বহাই দিয়া তে x আছে তো আমি 1 বহাম তো 1 - 1 এটো আহিব 1 + 1 এতিয়া চোৱা 1 এর পৰা 1 গলে 0 আৰু ইফালে 1 + 1 মানে কি হয় 2 হয় এতিয়া চোৱা 0 * 2 মানে কি 0 তাৰ পিছত আছে তোমাৰ p2 এটো হলে কি হ'ব 2 - 1 হ'ব আৰু ইফালে আহিব 2 + 1 এটা 2 এর পৰা 1 গলে 1 থাকিল আৰু ইফালে 2 + 1 মানে 3 তো 1 * 3 মানে 3 এটো आंसर বুজি পালানে একেবাৰে ইজি হয় এইবোৰ অংক তাৰ পিছৰটো চোৱা তাৰ পিছত তোমাৰ কোনটো কোৱেশ্চন আছে এটো আছে তোমাৰ
3 নম্বৰ কুৱেশ্যনটো চোৱা 3 নম্বৰত কি কৈছে আতে কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা মানে ইয়াতে px = 3x + 1 আৰু x = 1/3 দিয়া আছে তো এটো এই বহুপদটোৰ শূন্য হয় নে নাই হেতু আমি চেক কৰিব লাগে তো শূন্য কেতিয়া হ'ব যেতিয়া তোমাৰ x ৰ ঠাইতে এই ভ্যালুটো বহাই দিম x ৰ ঠাইত এই ভ্যালুটো বহাই দিয়াৰ পিছত যদি 0 আহে তেতিয়া হলে হেতু শূন্য হ'ব আৰু যদি 0 নাহে তেতিয়া হলে শূন্য নহয় বুজি পালা তাৰ মানে আমি ওলাব লাগে px = কি 0 এতে চোৱা এতে px ৰ ভ্যালু কিমান দি আছে 3x + 1 = কি হ'ব 0 তাৰ মানে এটো 3 ইনটু এতে x ৰ ভ্যালুটো ইয়াতে আমি বহাই দিম x ৰ ভ্যালু আছে কিমান 1/3 তো 1/3 + 1 = 0 মানে 0 হ'ব লাগিব এতে 3 আৰু 3 কেনসেল গল ইয়াতে হল 1 + 1 মানে কিমান হল 2 হল = 0 কিন্তু এটো 2 লগত 0 তো ইকুয়াল নহয় তো নট ইকুয়াল আহিব therefore তুমি ইয়াতে লিখিব লাগিব x = 1/3 কমা এটো px ৰ এটো শূন্য নহয় শূন্য নহয় যদি এটো 0 লগত 0 মিলি গলে হয় মানে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড যদি মিলি যায় তেতিয়া হলে শূন্য হ'ব অন্যথা শূন্য নহব বুজি পালানে 2 নম্বৰ চোৱা 2 নম্বৰত আমি সিমিলার মেথডত কৰিম মানে px = আমাৰ 0 ওলাব লাগে যদি 0 হয় ইকুয়াল যদি ইকুয়াল হয় লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড যদি ইকুয়াল হয় তেতিয়া হলে শূন্য হ'ব আৰু অন্যথা শূন্য নহয় তো এটো আছে 5x - π = 0 এতে তুমি যত x আছে তাতে আমি কি বহাম 4/5 বহাম এটো 4/5 মাইনাস কি আছে π = 0 এতে 5 আৰু 5 কেনসেল যাব এতে ৰৈ গল কিমান 4 - π = 0 এতে চোৱা 4 - π তাৰ মানে এটা আমি কি হল 4 = π হল তো এটো তো তোমাৰ 0 ৰ ইকুয়াল নহয় তো ইয়াতে আমি নট = কি লিখিম 0 লিখিম বা নট = π লিখিম therefore তুমি ইয়াতে লিখা x = এটো 4/5 এটো px ৰ শূন্য নহয় px ৰ এটো শূন্য নহয় বুজি পালানে একেবাৰে ইজি হয় 3 নম্বৰটো চোৱা 3 নম্বৰত দুটা ভ্যালু দিয়া আছে এটা আছে তোমাৰ x = 1 আৰু এটা দিয়া আছে x = -1 তো ফার্স্ট টাইম আমি x = 1 বহাই চাম এটো চোৱা আর যদি 0 হয় তেতিয়া হলে শূন্য হ'ব আৰু যদি 0 নহয় তেতিয়া হলে শূন্য নহয় মানে px = 0 তো এর পৰা x² - 1 = 0 এতে x ৰ ঠাইত আমি ফার্স্ট টাইম 1 বহাম তো এটো 1² - 1 = 0 এতে চোৱা তোমাৰ 1² মানে 1 হয় আৰু 1 যদি মাইনাস হয় তেতিয়া হলে 0 = কি আহিব 0 আহিব তাৰ মানে x = 1 তোমাৰ px ৰ কি হয় শূন্য হয় কারণ তোমার ইয়াতে লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল হয়ে গেছে এটো শূন্য হয় বুঝি পালা সিমিলারলি তোমার x = -1 যেটো আছে হেতু আমি বহাই চাম তো এটো তোমার px = 0 তো ইয়াতে আছে x² - 1 = 0 এটা x ৰ ভ্যালুটো আছে -1 তো -1 হোল স্কয়ার -1 = 0 তার মানে তে কি আহিব -1 হোল স্কয়ার মানে 1 -1 = 0 আৰু 1 ৰ পৰা 1 বলে 0 = কি হল 0 হল therefore তোমার x = -1 px ৰ কি হয় শূন্য হয় বুজি পালানে px ৰ শূন্য হয় এটো आंसर একেবাৰে ইজি হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো আছে তোমাৰ ইয়াতে তোমাৰ দুটা ভ্যালু দিয়া আছে তো দুইটা বহাই আমি চেক কৰিম এটো চোৱা এতে ফার্স্ট টাইম আমি কি বহাম এতে -1 বহাই চাম তো px = 0 হ'ব লাগিব তো ইয়াতে px ৰ ভ্যালু কিমান দিয়া আছে এটো দিছে x + 1 into x - 2 = 0 এতে x ৰ ভ্যালু বহাই দিয়া x ৰ ভ্যালু আছে -1 ইফালে আহিব +1 এফালে -1 - 2 = 0 এতে চোৱা এখিনি কিমান আহিব -1 আৰু +1 তো কিমান হল 0 multiplied by to -1 আৰু -2 মানে মাইনাস কিমান আহিব 3 = 0 এতিয়া তোমাৰ 0 লগত -3 মাল্টিপ্লাই হলে 0 আহিব তো 0 = 0 হল তাৰ মানে x = -1 এটো px ৰ শূন্য হয় px ৰ শূন্য হয় বুজি পালানে তাৰ পিছত তুমি এটো 2 বহাব লাগিব তো ইয়াতে
px ইজ ইকুয়াল টু 0 হ'ব লাগিব তাৰ মানে x plus 1 আৰু x minus 2 এটো কি হ'ব লাগিব 0 ইকুয়াল হ'ব লাগিব x ৰ ঠাইত 2 বহোৱা তো 2 plus 1 আৰু ইফালে আহিব 2 minus 2 is equal to 0 এতিয়া 2 plus 1 কিমান হল 3 হল আৰু 2 ৰ পৰা 2 গলে 0 হল is equal to 0 মানে 3 into 0 মানে 0 is equal to 0 তো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হৈ গৈছে তো therefore তুমি লিখা x is equal to 2 এটা তোমাৰ কি হয় px ৰ 0 হয় বুজি পালানে ইয়াৰে পিছত চোৱা এটো এটাই ভ্যালু দিয়া আছে ইয়াতে তো এটা তোমাৰ px is equal to 0 হ'ব লাগিব তো ইয়াতে px ৰ ভ্যালু দিয়া আছে x square is equal to 0 x ৰ ভ্যালু 0 আছে তো 0 square is equal to 0 তো 0 square মানে 0 হয় তো is equal to 0 তো দুটা মিলি গৈছে তো therefore x is equal to 0 তোমার px ৰ কি হ'ব 0 হ'ব এটো 0 হয় বুজি পালানে এটাৰ आंसर হৈ গল তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো আছে এটো চোৱা 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ आंसर তোমালোকে ইউটিউব চেনেলতে পাই যাবা আৰু দৰকাৰী তোমালোকৰ এক্সামৰ কাৰণে দৰকাৰী যিবোৰ কোৱেশ্চন আছে সেইবোৰ ইয়াতে ডিসকাশন কৰা হয় গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা ধৈৰ্য সহকাৰে ভিডিওটো চাই লোৱা তোমালোকক পিডিএফ কেনেকৈ পাবা হেতুৰ তথ্যও আমি দিম ইয়াৰ পিছত চোৱা x is equal to minus m by কি আছে l আছে তো ইয়াৰ পৰা আমাৰ p x is equal to 0 বনাব লাগে মানে 0 হলে 0 হ'ব আৰু যদি 0 নহয় তেতিয়া হলে 0 নহব বুজি পালানে তো ইয়াতে তোমাৰ x ৰ ভ্যালু কিমান আছে lx প্লাস কি আছে m is equal to 0 এতে l into এতে x ৰ ভ্যালু আছে কি সব minus m by কি আছে l আছে আৰু ইফালে প্লাস m is equal to 0 এতে ইফালে এই l আৰু এই l ক্যান্সেল যাব ইয়াতে ৰৈ গল কি minus m আৰু ইফালে ৰল প্লাস m is equal to কি 0 তো ইফালে এটো প্লাস m ৰ পৰা minus m গলে 0 থাকে তো 0 is equal to কি হল 0 হল তাৰ মানে x is equal to minus m by l এটো কি হয় px ৰ 0 হয় বুজি পালানে এটা आंसर 7 নম্বৰ সোয়া 7 নম্বৰত তোমাৰ দুটা ভ্যালু দিয়া আছে দুটা বহাই আমি চাম তো px is equal to 0 তো ইয়াতে তোমাৰ px ৰ ভ্যালু দিয়া আছে কিমান 3x square minus 1 is equal to 0 ফার্স্ট টাইম আমি এটু বহাম এটো 3 into এটো আছে তোমাৰ minus 1 by root over 3 এটো হোল স্কয়ার আহিব কারণ x square আছে এটো minus 1 is equal to 0 এতে সোয়া 3 into এটো minus 1 যদি হয় তেতিয়ালে প্লাস আহি যাব তো প্লাস এটো 1 আহিব আৰু root over 3 যেটো আছে এটো সা root over 3 হোল স্কয়ার হলে এটো তোমার স্কয়ার আৰু root over ক্যান্সেল কৰি থাকিব 3 ইয়াতে 3 লিখা minus 1 3 আৰু 3 ক্যান্সেল যাব তো ইয়াতে ৰৈ গল কিমান তোমাৰ 1 রল 1 minus 1 is equal to 0 তো 1 ৰ পৰা 1 গলে কি থাকে 0 is equal to 0 তো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড ইকুয়াল হৈ গল তো therefore x is equal to minus 1 over root over 3 এটো কি হয় px ৰ 0 হয় px ৰ 0 হয় বুজি পালা এতিয়া তোমাৰ আছে 2 divided by root over 3 যেটো আছে হেতু আমি কৰিছাও এতে এতে বহাই দিবা px is equal to 0 আৰু px ৰ ভ্যালু আছে কিমান 3x square minus 1 is equal to 0 এতিয়া তুমি এটা ভ্যালু কেটা পুট কৰা তো এফালে 3 into এটোৰ ভ্যালু আছে 2 by root over 3 এটো হোল স্কয়ার আহিব minus 1 is equal to 0 এটা সো এফালে আহিব 3 into এটো স্কয়ার কৰিলে এটো আহিব 4 আৰু তলত থাকিব 3 এটো minus 1 is equal to 0 3 আৰু 3 ক্যান্সেল যাব ইয়াতে 4 minus 1 is equal to 0 4 ৰ পৰা 1 গলে 3 থাকে is equal to 0 কিন্তু 3 to 0 ইকুয়াল নহয় তো not is equal to হৈ যাব therefore x is equal to 2 by root over 3 এটো px ৰ 0 নহয় 0 নহয় বুজি পালানে একেবাৰে ইজি হয় এটাৰ आंसर হৈ গল ইয়াৰ পিছৰ যেটো কোৱেশ্চন আছে হেতু আমি চাও হেতু কি কৈছে এটো সোয়া
ইয়াতে আমাৰ এটা ভ্যালু দিয়া আছে এটো কেৱল আমি চেক আউট কৰিলে হৈ যাব তো ইয়াতে তোমাৰ px 0 হ'ব লাগে তো x ৰ ভ্যালু দি আছে 2x + 1 0 ইয়াতে 2 * x ৰ ভ্যালু দি আছে 1/2 তো +1 0 এতিয়া 2 আৰু 2 কেনসেল গ'ল ইয়াতে ৰৈ গ'ল 1 + 1 তো 1 + 1 2 হ'ল 0 হৈ গ'ল মানে 2 to 0 ইকুৱেল নহয় মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল নহয় therefore x = 1/2 এটো px ৰ শূন্য নহয় px ৰ শূন্য নহয় বুজি পালানে এর পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা এটো শূন্য নিৰ্ণয় কৰিবলৈ দিছে এটো তো একেবাৰে ইজি হয় এটা 1 নম্বৰটোত আমি শূন্য নিৰ্ণয় কৰিব লাগে মানে px = 0 বনাব লাগে তেতে px ৰ ভ্যালু কিমান দি আছে x + 5 দি আছে তো x + 5 = 0 আহিব এতিয়া তুমি ইয়াৰ পৰা x টো ৰাখি দিয়াতে মাইনাস প্লাস আছে তো এটো খুফালে পক্ষান্তৰ কৰিলে মাইনাস আহিব এটো আমাৰ आंसर হল তো therefore এটো px ৰ শূন্য = এটো x = কিমান পালো -5 এটো आंसर হয় সো কিমান ইজি হয় তাৰ পিছত এটো চোৱা px = 0 এফালে তোমাৰ x - 5 = 0 কাৰণ px ৰ ভ্যালু x - 5 দি আছে তো এতে বহাই দিছো ইয়াৰ পৰা x ৰাখি দিলে এটো মাইনাস আছে হুফালে নিলে এটো প্লাস হৈ যাব তাৰ মানে এটো আমাৰ आंसर মানে px ৰ এটো শূন্য = এটো x = কিমান পালো 5 পালো এটো আমাৰ आंसर হৈ গল ইয়াৰ পিছত চোৱা এটো আছে তোমাৰ px = 0 শূন্য ওলাবলৈ দিছে তো এটো 2x + 5 = 0 তাৰ মানে এটো 2x = এটো প্লাস আছে এটো বাওফালে হুফালে লৈ যোৱা তো -5 হৈ যাব ইয়াৰ পৰা x টো ৰাখি দিলে তুমি দুইফালে 2 ৰে হৰণ কৰিব লাগিব তাৰ মানে এটা হ'ব -5 / 2 therefore এটো লিখা px ৰ শূন্য হল এটো x = মাইনাস কি পালো আমি 5/2 পালো এটো आंसर হল ইয়াৰ পিছত এটো চোৱা এটো px = 0 মানে 3x - 2 = 0 হৈ গল মানে 3x = 2 হল এতে তোমাৰ মাইনাস আছে তো এটো হলে পক্ষান্তৰ কৰিলে 2 আহি যাব ইয়াৰ পৰা x ৰাখি দিলে এটো আহিব 2/3 এটো आंसर হয় therefore px ৰ শূন্য এটো কিমান পালো x = 2/3 পালো এটো আমাৰ आंसर হৈ গল বুজি পালানে একেবাৰে ইজি হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা এটো চোৱা এতে px = 0 এতে px ৰ ভ্যালু দি আছে 3x = 0 মানে x = 0 বাই কি হ'ব 3 হ'ব মানে x = কি আহিব 0 আহিব তাৰ মানে এটো px ৰ শূন্য আমি কিমান পালো x = 0 পালো এটো আমাৰ आंसर এর পিছত চোৱা এটো px = 0 ইয়াতে তোমাৰ ax দিয়া আছে তো এটো ax = কি হ'ব 0 হ'ব তো ইয়াৰ পৰা x = 0 বাই কি আহিব a আহিব এতিয়া তোমাৰ যিকোনো নাম্বার 0 ক যিকোনো নাম্বারেৰে ডিভাইড কৰিলে আমি 0 পাও তো therefore এটা এনেকে লিখিবা px ৰ শূন্য = x = কিমান পালো 0 পালো এটা আমাৰ आंसर হয় এর পিছত চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা আৰু এটো হেকৰ কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই কোৱেশ্চনটো আলোচনা কৰাৰ আগতে তোমালোকৰ যদি সায়েন্সৰ যিকোনো পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড কৰিম তোমালোকে যিকোনো কোৱেশ্চন সুধিব পাৰা হোৱাটসঅ্যাপত কিন্তু কল নকৰিবা এৰ পিছত চোৱা এটো px = 0 তো ইয়াৰে px ৰ ভ্যালু দি আছে cx + d = 0 এতে চোৱা ইয়াৰে পৰা cx = d2 হিফালে লৈ গলে এটো আহিব -d ইয়াৰ পৰা x ৰাখি দিলে এটো আহিব -d ডিভাইডেড বাই কি আহিব c আহিব তো therefore এটো px ৰ শূন্য আমি কিমান পালো x = -d/c মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো যেটো 2.2 যেটো এক্সারসাইজ আছিল সেই এক্সারসাইজটো এইখিনিতে সমাপ্ত
তোমালোকৰ ক্লাছ 6 পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসাৰ এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা ধন্যবাদ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ